हेलो एवरीवन আজি আকৌ এখন মিক্স ভেজিটেবল বনাব লৈছো এয়া মই ধুনিয়াকে কাটি লৈছো ফুলকবি আলু বিন পিয়াজ এ কাটি লৈছো আকৌ এয়া তেলত দিবৰ কাৰণে পিয়াজ মিহি কাটি লৈছো আৰু আজি মই নহৰু জলকীয়া আদা এইবিলাক খুব মিহিকে কাটিহে লৈছো কিন্তু পেষ্ট কৰি লোৱা নাইকিয়া আজি এনেকে এটা নতুন ষ্টাইলত বনাও চাই থাকক আৰু এয়া একদম পুৰা তেল গৰম হল ইয়াতে মই কি দিম চাওক মই তেলত গোটা জিৰা দিছো আৰু গোটা জিৰাখিনি ভালকে ফটুতে মিহিকে কাটি থোৱা পিয়াজখিনি দি দিছো এয়া পিয়াজখিনি অকণ ৰঙচুৱা হওঁতে মই মিহিকে কাটি থোৱা এইখিনি দি দিম পুৰা নহৰু আদা আছে জলকীয়া সব কুটি লৈছো মিহিকে সেইখিনি দি দিম আৰু এইখিনি এতিয়া ভাজি থাকিম আপোনালোকে একদম এনেকে হেৰিবিলাকত ৰেষ্টুৰেণ্টবিলাকত এনেকে বনোৱা দেখিছো হেতে পেষ্ট কৰি নলৈ পেলাই নহৰু আদা এইবিলাক এনেকে মিহিকে কুটি লয় আৰু এনেকে বনালে হেলদিও হয় আৰু সকলোকে খাবলৈ দিব পৰা যায় ল'ৰা ছোৱালীও খাব পাৰে বুঢ়া মানুহও খাব পাৰে কাৰণ যেহেতু ইয়াত মছলা এনেকে ব্যৱহাৰ কৰা নহয় আৰু নহৰু পিয়াজ জলকীয়া আদা এইবিলাকটো আমাৰ হেলথৰ কাৰণে বেয়া নহয় সেই কাৰণে এনেকে মানে হেৰি কৰি পেলাই ঘৰতে বনাই পেলাই খালে টেষ্টিও হয় আৰু হেলদিও হয় এতিয়া মই সবজিখিনি দি দিম পিয়াজ নহৰুখিনি ভালকে ভাজ খোৱাত মই হালধি আৰু নিমখ এই তেলতে দি দিছো এয়া এইখিনিও অলপ ভাজি লওঁ আৰু খসাকে গোন্ধটো বহুত ধুনিয়া ওলাইছে এনেকে দিলে পিছি দিয়াত থাকি এনেকে কুটি দিলে গোন্ধটো বহুত ধুনিয়া ওলাই আৰু সবজিৰ লগত যেতিয়া এনেকে কুটি দিয়া নহৰু আদা এইবিলাক খাব মানে যায় তেতিয়া বহুত ভাল লাগে খাবলৈ এইখিনি ভাজ খাই গৈছে ইয়াতে মই এতিয়া কাটি থোৱা সবজিখিনি দি দিম পুৰা পানী একদম হেৰি কৰি খাই আছে হেৰিখিনি সবজিখিনি আৰু কবিখিনি মই আগতেই কাটি থৈছো অলপ পানীত তিয়াই থৈছিলো সবজিখিনি অলপ ভাজি লৈ পেলাই এতিয়া মই এটা ঢাকন মাৰি দিম ইয়াৰে অলপ সিজিবলৈ দিম এনেকে সবজিখিনি সিজাত মই এতিয়া একদম বিলাহী এটা সৰু বিলাহী এটা এনেকে কাটি দিছো বিলাহীটো যাতে ভালকে একদম নাইকিয়া হৈ নাযায় অলপ আধা কেঁচা হৈ থাকে সেই কাৰণে লাষ্টত দিছো মই কবি সবজি বেলেগ সবজিখিনি ধুনিয়াকে সিজি গৈছে আৰু ইয়াত যে কোনো ধৰণৰ জলকীয়া গুড়াই হওক বা বেলেগ গুড়ি মছলা দিয়া হোৱা নাই আৰু নহৰু চহৰু আপোনালোকে দেখিছিলে কাটি দিছো আজি অলপ মানে এনেকে হেলদি হৈছে সবজিখিনি এয়া বিনখিনি আলু ফুলকবি সব সিজিয়ে গৈছে এতিয়া আকৌ অকণ মই চিমত সিজিবলৈ দিম বিলাহীটো লাষ্টত আৰু ধনিয়া পাত দি পেলাই নমাই থওঁ এনেকে খাবলৈ বহুত টেষ্টিও হয় আৰু হেলদিও হয় কোনে এনেকে খাই ভাল পায় আৰু এয়া বুঢ়া মানুহও খাব পাৰে বা সৰু ল'ৰা ছোৱালীকো দিব পাৰে কাৰণ যেহেতু ইয়াত কোনো গুড়ি মছলা দিয়া হোৱা নাই দেখিছেনে কেনেকুৱা হৈছে কালাৰটোৰ কাৰণে আপোনালোকে ইগনোৰ কৰিব কাৰণ মই ইয়াত জলকীয়া গুড়িটো একোবাৰ কাশ্মীৰী মিৰ্চ এনেকুৱা একোৱে দিয়া নাইকিয়া আৰু কেৰাহীটো দেখি পেলাই আপোনালোকে হেৰি নকৰিব কেৰাহীটো লেতেৰা বুলি কেৰাহীটো লেতেৰা নহয় আগতে জুইত ব্যৱহাৰ কৰিছিলে সেইকাৰণে এইটো মই চেষ্টা কৰিছিলোঁ এৰুৱাবলৈ কিন্তু এইবিলাক এৰালে এইখিনি নেৰালে ইমান ঘঁহিবও নোৱাৰোঁ হাত চাত বিষাই যায় তথাপিও যিমান পাৰোঁ ষ্টিলৰ দি এৰুৱাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইমান একেবাৰে আগৰ নিচিনা কিনাৰ নিচিনা পুৰা বগা হৈ নাযায় এতিয়া আকৌ অকণ মই চিমত দি পেলাই ঢাকনখন মাৰি দিম বিনা গুড়ি মছলা দি পেলাই ইমান ধুনিয়া এখন মানে ভাজি হৈ গৈছে এয়া দেখিছেনে আৰু ইয়াতে এতিয়া মই ধনিয়া পাতমান দি দিম কাটি থোৱা ধনিয়া পাত দি দিলোঁ বহুত টেষ্টি মানে গোন্ধটো বহুত ধুনিয়া ওলাইছে এয়া দেখিছেনে বিলাহীখিনিও মানে একদম বহুত বেছিকে ভাগি সিজি যোৱা নাই পিয়াজ আৰু বিলাহীটো এনেকে হৈ থাকিলে বহুত টেষ্টি লাগে আজি এয়া এনেকে ৰেষ্টুৰেণ্টৰ ষ্টাইলত একদম বনালোঁ এতিয়া আমি ভাত খাম